নমস্কাৰ স্বাগতম জনাইছোঁ মিক্স আপ জিকে এটা নতুন ভিডিঅ'লৈ আপোনালোকে গম পাইছে যে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত কাউন্সেলিং চলি আছে ফাৰ্ষ্ট কাউন্সেলিং সো আজি 2 নম্বৰ দিন খতম হৈছে আৰু কাইলে 25 তাৰিখে আপোনালোকৰ যিখিনি সিট বাকি আছে সেই সিটখিনিৰ ওপৰত বহুতক মতা হৈছে আৰু কাকাক মতা হৈছে মই আজি এই সিটখন আপোনালোকক দেখাই দিম হয়তো বহুতে জানে আৰু কিছুমানে মোক মেছেজ কৰি আছে যে কাইলে হাই ফ্ৰিজৰ ষ্টুডেন্টস কি মাতিছে সকলোকে মাতিছে নে কাক মাতিছে তেনেকে বহুতে কমেন্ট কৰি আছে মেছেজ কৰি আছে সো চাও আহক ৰাতিপুৱা 9:30 পৰা ষ্টাৰ্ট হ'ব 9:30 to 1 PM মানে ফাৰ্ষ্ট হাফ ইয়াত কাকাক মাতিছে ডিফেন্স ক্যান্ডিডেট উইথ কমন ৰেংক 1301 to 2195 1301 পৰা মাতিছে যাৰ কমন ৰেংক তাৰ ইয়াৰ আগৰখিনি অলৰেডি আজি আৰু কালি কাউন্সেলিংত তেওঁলোকে হয়তো অলৰেডি এডমিশন পাই গ'ল সো বাকিখিনি যিখিনি ডিফেন্স কোটাত আছিল তেওঁলোকৰ কমন ৰেংক 1301 ৰ পৰা মাতিছে দেন মাতিছে ফ্ৰীডম ফাইটাৰ উইথ কমন ৰেংক আৰু লগতে ডিফাৰেন্টলি এবল যিখিনি ফিজিক্যালি হ্যান্ডিক্যাপ ষ্টুডেন্ট আছিল ক্যান্ডিডেট আছিল সেই ক্যান্ডিডেট সকলোকে মাতিছে ইয়াত কোনো ৰেঞ্জ দিয়া নাই দেখিছে আপুনি কমন ৰেংক কোনো দিয়া নাই যিসকল আছিল ফিজিক্যাল হ্যান্ডিক্যাপ তেওঁলোকৰ কাৰণে সিট ৰিজাৰ্ভ আছে সো তেওঁলোক সকলোৱে কাইলে ফাৰ্ষ্ট হাফত আহি এপিয়াৰ হলে তেওঁলোকে এডমিশনটো ল'ব পাৰিব নেক্সট আইগল গেমছ এণ্ড স্পৰ্টছ কোটাত ইয়াত গেমছ এণ্ড স্পৰ্টছ কোটাত যিসকলে এপ্লাই কৰিছিল সকলোকে মাতিছে ইয়াত কোনো কমন ৰেংকৰ কথা নাই ৰেঞ্জৰ কথা নাই দেন আইগল স্মল টি গ্ৰোৱাৰ্ছ উইথ কমন ৰেংক 1301 ইয়াত দেখিছে আপোনালোকে 1301 টো সবতে ৰিপিট হৈছে এটো কাৰণে ৰিপিট হৈছে কাৰণ 1300 লৈকে সকলোৱে এডমিশন পাই গ'ল এই দুদিনত সো বাকিখিনিক মাতিছে সেইকাৰণে সবতে আপুনি দেখিছে ৰেঞ্জটো 1301 ৰ পৰা ৰিপিট হৈছে দেন আহি গ'ল এউ এমপ্লয়ি উইথ কমন ৰেংক 1301 ৰ পৰা 2695 ৰ সেই ৰেঞ্জটোৰ ভিতৰত যিসকল ক্যান্ডিডেট আছে তেওঁলোকৰ পেৰেণ্টছ এউ এমপ্লয়ি হয় মানে ইউনিভাৰ্সিটিত চাকৰি কৰি আছে তেওঁলোকৰ ষ্টুডেন্টস খিনিয়ে বা ক্যান্ডিডেট খিনিয়ে আপোনালোকৰ কাইলে আহি এডমিশন ল'ব পাৰিব দেন এনআৰআই স্পন্সৰ ক্যান্ডিডেট অল ক্যান্ডিডেটস মাতিছে দেন আহি গ'ল কাশ্মীৰ মাইগ্ৰেন্ট কাশ্মীৰ নন মাইগ্ৰেন্ট হিন্দু পণ্ডিতস ক্যান্ডিডেটস সেইখিনি তেওঁলোকক সকলোকে মাতিছে অল ক্যান্ডিডেটস দেন আহি গ'ল পিএম কেয়াৰ এণ্ড অৰফান চাইল্ড তেওঁলোক এই ক্যাটেগৰীত যিসকল ক্যান্ডিডেটে এপ্লাই কৰিছিল সকলোকে 9:30 পৰা 1 PM ৰ ভিতৰত আহি এডমিশনটো ল'বলৈ কোৱা হৈছে তাৰ পিছত আহি গ'ল সেকেন্ড হাফ 25 তাৰিখ মানে কাইলে সেকেন্ড হাফত 2 PM পৰা ষ্টাৰ্ট হ'ব 5টা বজালৈকে ইয়াত আহি গ'ল হাই ফি ক্যাটেগৰী হাই ফি ক্যান্ডিডেটস এক্সক্লুসিভলি ফৰ এগ্ৰিকালচাৰ মিন ফৰ অল এনি ষ্টেটস আদাৰ দেন আসাম ইয়াত কি কৈছে বহুতে হয়তো বুজি নাপাব পাৰে মোক এইটো দেখি পেলাই বহুতে কমেন্ট কৰি আছিল ইয়াত কৈছে যে যিসকল ষ্টুডেন্টছে হাই ফি ক্যাটেগৰীত এপ্লাই কৰিছিল এছএফসি কোটাত এপ্লাই কৰিছিল তেওঁলোকে অকল এগ্ৰিকালচাৰতহে এডমিশন ল'ব পাৰিব আৰু তাকো নৰ্থ ইষ্ট ষ্টেটছৰ মানে অসম বাদ দি বাকি যিসকল অসমৰ ক্যান্ডিডেটখিনি বাদ দি বাকি যিসকল ক্যান্ডিডেট আছে তেওঁলোক সকলো আহি এডমিশন ল'ব পাৰিব হাই ফি ক্যাটেগৰীটোত তাৰ পিছত আহিলে হাই ফি ক্যান্ডিডেট ফ্ৰম আসাম অল ডিগ্ৰী প্ৰগ্ৰাম উইথ কমন ৰেংক আপ টু 2001 মানে হাই ফি ক্যাটেগৰীত যিসকল ক্যান্ডিডেটে এপ্লাই কৰিছিল অসমৰ ওপৰটো দেখিছে আপোনালোকে অসমৰ নহয় নৰ্থ ইষ্ট ষ্টেটৰ হ'ব লাগিব কিন্তু তলত দেখিছে অল আসামৰ অসমৰ যিসকল হাই ফি ক্যাটেগৰীত এপ্লাই কৰা ক্যান্ডিডেট আছিল তেওঁলোকে আপ টু 2001 লৈকে কমন ৰেংক মানে 1 ৰ পৰা কমন ৰেংক 1 ৰ পৰা 2001 লৈকে যিখিনি ষ্টুডেন্ট আছে তেওঁলোক সকলোকে আহি এডমিশন ল'বলৈ কৈছে হাই ফি ক্যাটেগৰী আন্ডাৰত আৰু ইয়াত আপোনালোকে চাই ল'ব ফি ষ্ট্ৰাকচাৰটো ইয়াত ফি ষ্ট্ৰাকচাৰ অলপ বেছি হয় 1 লাখ ক্ৰছ কৰিব 1,06,000 মান তেনেকুৱা হয় সো আপোনালোকে ৰেডি হৈ আহিব পইচাটো হদি যদি এডমিশন ল'ম বুলি ভাবিছে ইয়াত অলপ ফিজ নৰ্মাল ফিজতকৈ অলপ বেছি হয় ফিজটো সো আপোনালোকে এইখিনি চাই ল'ব ফি ষ্ট্ৰাকচাৰ আৰু কিবা কনফিউজন থাকিলে মোক কমেন্ট কৰিব মই আপোনাক জনাবলৈ চেষ্টা কৰিম সহায় কৰিবলৈ চেষ্টা কৰিম চাই থাকিব আমাৰ চেনেল মিক্স আপ জিকে আৰু এনেকুৱা ইম্পৰ্টেন্ট ভিডিঅ'ছ পাই থাকিব আৰু ইয়াৰ নেক্সট ভিডিঅ'ত মই আপোনাক আপডেট দি দিম কোড কিমানটা সিট খালি আছে কিমানটা সিট থাকি গ'ল আৰু সেকেন্ড কাউন্সেলিং কেতিয়া হ'ব সেই গোটেইখিনি ডিটেইলছ পাই যাব আমাৰ চেনেলত চাই থাকিব আমাৰ চেনেল মিক্স আপ জিকে আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ